हेलो एवरीवन तो আজি फाइनल वेट ओभार होइसे रिचेकिंगर एप्लाई स्टार्ट होइसे তোমালোকে এতিয়া ৰিচেক কৰি নিজৰ উত্তৰ বহীখন বা নিজৰ জিকেইখন তোমালোকৰ ডাউট আছিল সাবজেক্টত তাৰ তোমালোকে ৰিচেক কৰিব পাৰিবা পোনপ্ৰথমে কেনেকৈ কৰিব লাগে দেখাই দিছো AHSEC যাবা গৈ তাত তোমালোকে নটিফিকেশনত ক্লিক কৰিবা নটিফিকেশন অফিচিয়েল নটিফিকেশন বুলি আহিব তাৰ পিছত তাত কি লাইভ URL বুলি আহিব নতুন কৰিছে তাত তোমালোকে ক্লিক কৰাৰ পিছত তোমালোকক ৰোল নাম্বাৰ আৰু যেটো সেশনত তোমালোকে এক্সামটো দিছা 23-24 হয় তো হেইটো সেশন তোমালোকে পুট কৰিব লাগিব মই তোমালোকক লাইভ দেখাই দিছো ইয়াতে তোমালোকে চাই লোৱা এইখিনি বস্তু তাৰ পিছত তোমালোকে কৰিব লাগিব কি লগইন কৰিলা লগইন কৰাৰ পিছত তোমালোকক খুদিব ইমেইল দিব ক'ব আৰু এটা হৈছে ফোন নম্বৰ ইমেইল আৰু ফোন নম্বৰ দিয়াৰ পিছত তোমালোকৰ ইমেইলত আৰু ফোন নম্বৰত আহিব এটা OTP সেই OTP তোমালোকে এন্টাৰ কৰিব লাগিব OTP এন্টাৰ কৰাৰ পিছত এইদৰে আহিব ओके आई गई इमेल और निजर मोबाइल नम्बर ओके তোমালোকে সব इमेलत अहा भेरिफिकेशन कोड तो मैं पुट करिसु याते भेरिफिकेशन कोड तो पुट करार पिছত এই সব আইদৰে আইছে তাৰ পিছত মই কি কৰিছো ইমেইলত অহা আৰু ফোনত অহা দুয়োটা কোডে মই কি কৰিছো তাত পুট কৰিছো কৰাৰ পিছত মোৰ তাত এনেকুৱা এটা ইন্টাৰফেস আহিছে এতিয়া তোমালোকে সোৱা আপলোড ডিজিটেল মাৰ্কশিট বুলি আছে তোমালোকে যিখন মাৰ্কশিট ডাউনলোড কৰিছিলা সেই মাৰ্কশিটখনৰ এটা ফটোকপি লবা অৰ্থাৎ স্ক্ৰিনশ্বট লৈ লবা স্ক্ৰিনশ্বট লৈ তোমালোকে ইয়াৰ আপলোড কৰিব লাগিব নেক্সট কথা হৈছে তোমালোকে যিকেইখন সাবজেক্টত কৰিবা আমাৰ কি হৈছে মই কৈছিলো তোমালোকক 300 কৈ লবা বুলি বাট এতিয়া কি কৰিছে সিস্টেমটো বহুত বেছি চেঞ্জ কৰি দিছে তেওঁলোকে কৰিছে কি এতিয়া তেওঁলোকে 100খন সাবজেক্টত 500 কৈ পইচা লব দেখিছা তোমালোকে 500 কৈ লব এটো তেওঁলোকৰ নতংকি হয় পইচা কোৱা ঠান্ডা হয় বৰ্ডাৰ বা তোমালোকে পে কৰিব লাগিব কাৰণ হৈছে তোমালোক হৈছে ভিকটিমছ তো তোমালোকে এইখিনি বস্তু কৰিব লাগিব নেক্সট তোমালোকে সাবজেক্ট সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত এই সব মই মাৰ্কশিটখন ইয়াতে পুট কৰি দিছো আপলোড কৰি দিয়াৰ পিছত তোমালোকে সাবজেক্ট সিলেক্ট কৰিবা যিকেইখন সাবজেক্ট তোমালোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব খোজা সেই গোটেইখন সাবজেক্ট মেক্সিমাম 3খন সাবজেক্ট কৰিব পাৰিবা তো মই সোৱা ইয়াতে ইংলিশ দিছো আৰু বাকি কেইখন দিছো দুখন দিছো সৰি মই 3খন সাবজেক্ট আতে কি কৰিছো পুট কৰিছো তোমালোকে চাই লোৱা পুট কৰাৰ পিছত মোক কি কৰিব ৰিডাইৰেক্ট কৰিব এইখিনি হৈছে ডিটেইলছ তোমালোকৰ ডিটেইলছখিনি থাকিব ইয়াতে ओके नेम अफ द स्कूल থাকিব কলেজ থাকিব নেক্সট আহিব তোমালোকক পেমেন্টলৈ ৰিডাইৰেক্ট কৰিব ইয়াতে এটা প্ৰবলেম এটা হৈছে তোমালোকে UPI ID ইউজ কৰিব নোৱাৰা তোমালোকে নেট বেংকিং ইউজ কৰিব লাগিব তোমালোকে সোৱা ক্ৰেডিট কাৰ্ড বা ATM আৰু নেট বেংকিং বা ওয়ালেট যিকোনো এটা তোমালোকে দিব পাৰিবা ओके তোমালোকে চাই লোৱা ইয়াতে তোমালোকে যদি পাৰা তেতিয়ালে তোমালোকে চাই লবা ভালদৰে UPI ID ইউজ হ'ব পাৰে মেবি বাট মই ইমান এটা তাৰিখ কৰা নাই তো মই তোমালোকক এইখিনি বস্তু কৈছো নেক্সট তোমালোকে এই ধৰণে কৰিবা ইউজাৰ ID পাসওয়ার্ড তোমালোকৰ নেট বেংকিংত যদি দিয়া আছিল SBI হক বা HDFC হক বা PNB হক এই সকলোখিনি তোমালোকে দি দিয়াৰ পিছত তোমালোকৰ তাত কি ইবা এটা এন্টাৰ পেমেন্ট বুলি কৰিবা পেমেন্টটো প্ৰসিড হোৱাৰ পিছত তোমালোকে ভিউ প্ৰিন্ট ৰিসিপ্ট স্ক্ৰিনত দেখা পাইছা সেই স্ক্ৰিন এইখন বস্তু তোমালোকে ডাউনলোড কৰি লবা ডাউনলোড কৰি লোৱাৰ পিছত তোমালোকে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইউজ কৰিব পাৰিবা তো তোমালোকে এইখিনি বস্তু ভালদৰে কৰি ললে হল নেক্সট তোমালোকে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে এইখিনি বস্তু ডাউনলোড কৰি লবা কৰি লোৱাৰ পিছত তোমালোকৰ নো প্ৰবলেম তোমালোকে জাস্ট ৰিজাল্টৰ কাৰণে ওয়েট কৰিলে হল আৰু বেছি দিন তেওঁলোকে এনেও নিদিয়ে ओके আৰু এবাৰ মই তোমালোকক ৰিভাইজ কৰি দিছো লাইভ URLত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত লগইন বুলি আহিব লগইনত তোমালোকে OTP ফোন নম্বৰ আৰু ইমেইল দিব লাগিব দিয়াৰ পিছত OTP আহিব দৰেতে